হাবিৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে ততয়াগাঁও নিধিবাৰী নামৰ এখন হাবিত আশ্ৰয় গ্ৰহণ কৰি আছিল আৰু মাজুলী বন বিভাগে তাতে এটা পিঞ্জৰা পাতিছিল আৰু সেই পিঞ্জৰাত এতিয়ালৈকে আচলতে কোনো ধৰণৰ বাঘটো আবদ্ধ কৰিব সক্ষম হোৱা নাই। দ্বিতীয় কথা হ'ল বাঘটোৱে নিধিবাৰীৰ কাষৰে যি পাছৰ যিখন হাবি আছে সেই হাবিখন খেনচোৱা বালিচাপৰি আগ চাইডৰ পৰে আৰু সেই আগফালে অৱস্থান কৰি আছে বুলি স্থানীয় পথাৰ যিসকল কৃষক পথাৰলৈ যোৱা কৃষকে খোজ প্ৰত্যক্ষ কৰিছে। আচলতে মাজুলীত এতিয়া চাৰিওফালে জনাঞ্চল তাৰ মাজত দুখন হাবি আৰু সেই হাবি দুখনতে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে আশ্ৰয় গ্ৰহণ কৰি থকাক লৈ আচলতে সেই অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছে। আৰু দেখা পোৱা গৈছে যে মাজুলী বন বিভাগৰ লগত আমি যেতিয়া কথা পাতিছিলো আৰু ট্ৰেংকুলাইজেশ্যন সন্দৰ্ভত সুধিছিলো তেতিয়া কৈছিলে যে চাৰিওফালে পানী থকাৰ বাবে আচলতে বাঘটো ট্ৰেংকুলাইজ কৰিব পৰা নাযায়। সেইবাবে তেওঁলোকে এটা পিঞ্জৰা পাতি এখন দায়িত্ব সামৰিছে আৰু এতিয়া দেখা পোৱা গৈছে যে পিঞ্জৰাটো ততয়াগাঁও সেই নিধিবাৰীতে পিঞ্জৰাটো পাতি থোৱা আজি 3 দিন হ'ল, কিন্তু এতিয়ালৈকে বাঘটো কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বা পিঞ্জৰাবদ্ধ কৰাৰ ক্ষেত্ৰত মাজুলী বন বিভাগ ব্যৰ্থ হৈছে। আৰু দেখা পোৱা গৈছে যে স্থানীয় ৰাইজ আৰু যি এই খেনচোৱা বালিচাপৰি যি ৰাইজ আছে তাৰ মাজত এটা চেপা উত্তেজনা বিৰাজ কৰিছে। যিকোনো মুহূৰ্তত আচলতে অনুৰূপ ঠাইসমূহত যেনেধৰণে বাঘৰ আক্ৰমণ মানুহৰ মৃত্যুমুখত পৰা পৰিলক্ষিত হৈছে, মাজুলীতো যে তেনেধৰণৰ ঘটনা নহওক আমি তাৰে কামনা কৰিছো। কিন্তু এই বাঘটো যদি এই অঞ্চলসমূহতে থাকে, আজি 3 দিন ধৰি বাঘটোৰ আক্ৰমণ বা বাঘটোৱে দিনৰ ভাগত কোনো ধৰণৰ গতিবিধি স্থানীয় লোকে প্ৰত্যক্ষ কৰা নাই যদিও বাঘটো তাত থকাৰ পূৰ্ণ খোজ প্ৰত্যক্ষ কৰি সম্ভাৱনা ব্যক্ত কৰিছে যে বাঘটো এই অঞ্চলৰ হাবিডৰাতে বাঘটো থকাটো প্ৰায় নিশ্চিত। কিন্তু এটা কথা ক'ব লাগিব যে বাঘৰ আক্ৰমণৰ বলি যিকোনো মুহূৰ্ততে বন্য পশুধন বা মানুহৰ হ'ব পাৰে। তাৰ বাবে কিন্তু বন বিভাগে যেনেধৰণে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে কৰা পৰিলক্ষিত হোৱা নাই। পাপৰি ঠিক আছে, আমি যদুমণিক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। মাজুলীত এতিয়া বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ যদিও ব্যৱস্থা গ্ৰহণ কৰা হৈছে, পিঞ্জৰা পতা হৈছে, কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে বন বিভাগ সফল হ'ব পৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।